উত্তৰ ভাৰতৰ এখন সৰু গাঁও ধনপুৰ। সেই গাঁৱতেই এজন কৃষক হৰিৰাম নিজৰ পত্নী আৰু সৰু ছোৱালীজনীৰ সৈতে বাস কৰিছিল। হৰিৰামে পুৱাৰ পৰা গধূলিলৈকে ইমান মেহনত কৰিও যিখিনি উপাৰ্জন হৈছিল, যেনে তেনেহে ঘৰখন চলিছিল। সেই বছৰতে এনে এটা সময় আহিল, গোটেই গাঁওখনকেই শেষ কৰি পেলাইছিল। বৰষুণ নাছিল, খেতিৰ মাটি শুকাই গৈছিল, গাঁওখনত দৰিদ্ৰতাৰে ভৰি পৰিছিল। হৰিৰামৰ পত্নী গীতা আগৰ পৰাই অসুখীয়া আছিল। পেটৰ ভোক আৰু বেমাৰে তেওঁক আৰু দুৰ্বল কৰি পেলাইছিল। এদিন তেওঁ বিচনাতে পৰি আছিল। তেওঁৰ মাত ক্ৰমান্বয়ে কমি গৈছিল। হৰিৰামে ক'লে, মীনা, মই নদীৰ ফালে যাওঁ, দুই এটা মাছ পাবও পাৰোঁ, তুমি মাক গুৰুত্ব দিবা। সেই বুলি কৈ তেওঁ গুচি গ'ল। বিচনাত পৰি থকা মাকে তাইৰ ফালে চাই আছিল। তেওঁৰ চকুত ভয় আছিল। মই নাথাকিলে ছোৱালীজনীৰ কি হ'ব? ছোৱালীজনীক কাষলৈ মাতিলে, সাবটি ধৰিবলৈ চেষ্টা কৰিলে, কিন্তু কোনো কথা কোৱাৰ আগতেই তেওঁৰ উশাহ বন্ধ হৈ গ'ল। মীনাই চিঞৰি দিলে, মা! গোটেই ঘৰখন মৌনতাৰে ভৰি পৰিল। অলপ সময়ৰ পিছত যেতিয়া হৰিৰাম ঘূৰি আহিল, যেতিয়াই তেওঁ এই দৃশ্য দেখিবলৈ পালে, তেওঁৰ মূৰত পৃথিৱীখন খহি পৰিল। পত্নীৰ মৃত শৰীৰটোৰ ওচৰত বহি চিঞৰি চিঞৰি কান্দিবলৈ ল'লে। গাঁওখনৰ গঞাসকলো তেওঁৰ ঘৰত উপস্থিত হ'ল। সকলোৱে তেওঁক বুজালে। সেই দিনৰ পৰাই হৰিৰাম ভিতৰৰ পৰা দুৰ্বল হৈ পৰিল। সময় লাহে লাহে আগবাঢ়িল। দিনৰ পিছত মাহ আহিল, মাহৰ পৰা বছৰ আহিল, আৰু চাওঁতে চাওঁতেই 18টা বছৰ পাৰ হ'ল। এতিয়া মীনা গাভৰু হ'ল। তাই বহুত কষ্ট কৰা, শান্ত আৰু সংস্কাৰী ছোৱালী আছিল। কিন্তু ঘৰখনৰ অৱস্থা আগৰ তুলনাত বহুত বেয়া হ'বলৈ ধৰিলে। হৰিৰামে আগৰ নিচিনাকৈ কষ্ট কৰিব নোৱাৰা হ'ল। তেওঁক সদায় পত্নীৰ চিন্তাই বেৰি ৰাখিছিল। এদিন মীনাই সিদ্ধান্ত ল'লে, এতিয়া ঘৰখন চলোৱাৰ দায়িত্ব মই চম্ভালিব লাগিব। তেওঁৰ জীৱনলৈ এনে এটা সময় আহিব, সেইটো তেওঁ জনা নাছিল, যিটোৱে গোটেই গাঁওখনকেই আচৰিত কৰি তুলিব। পিছদিনাখনৰ পুৱা ৰাতিপুৱা সোনকালে উঠিলে। তাই দেউতাকৰ কাৰণে অলপ দালি বনালে আৰু ক'লে, দেউতা, আপুনি চিন্তা নকৰিব, মই কাম কৰিম। হৰিৰামে চক খাই উঠিল, নহয় মীনা, এইবোৰ কাম তোমাৰ কাৰণে নহয়। কিন্তু মীনা জেদী আছিল। সেইদিনাই তাই জংঘলৰ ফালে আগবাঢ়িল। তাত তাই শুকান খৰি গোটালে। গোটেই দিনটো ৰ'দত কষ্ট কৰি আবেলি এমুঠা খৰি মূৰত লৈ তাই বজাৰত উপস্থিত হ'ল। বেপাৰীক বেচিলে আৰু অলপ টকা পালে। সেই টকাৰেই তাই চাউল, আটা আৰু চব্জি কিনিলে। যেতিয়া তাই ঘৰলৈ ঘূৰি আহিল, তেতিয়া হৰিৰামৰ চকুত চকুৰ পানী বৈ পৰিল। মীনা, মোক ক্ষমা কৰিবি, মই তোমাৰ জীৱনটো বনাব নোৱাৰিলো। মীনাই হাঁহিলে, দেউতা, আপুনি মোৰ কাৰণে সকলো। লাহে লাহে মীনাৰ এইখিনি কাম প্ৰত্যেক দিনৰ হৈ পৰিল। মীনাই সদায় জংঘললৈ যায়, খৰি কাটে, বজাৰত বিক্ৰী কৰে আৰু ঘৰখন চলায়। কিন্তু গাঁওখনৰ মানুহে তাইক ইনচাল্ট কৰে। খেতিয়কৰ ছোৱালী হৈও এনে কাম কৰিছে। মীনাই সকলো সহ্য কৰিছিল। এদিন সন্ধিয়া হৰিৰামে বহুত দেৰিলৈকে মনে মনে বহি আছিল আৰু ক'লে, মীনা, এতিয়া তুমি বিয়া পাতিবৰ হ'ল। এই কথা শুনি মীনা আচৰিত হ'ল। মই আপোনাক এৰি কলৈকো নাযাওঁ। কিন্তু হৰিৰামৰ চিন্তা বেলেগ আছিল। যদি মোৰ কিবা এটা হয়, তোমাৰ কি হ'ব? এনেকৈয়ে কেইটামান দিন পাৰ হ'ল। কেইদিনমানৰ পিছতেই গাঁওখনৰ জমিনদাৰ ঠাকুৰ ৰণবীৰ সিং হৰিৰামৰ ওচৰলৈ আহিল। তেওঁ ক'লে, শুনিবলৈ পাইছো আপোনাৰ ছোৱালীজনী বিয়াৰ উপযোগী হৈছে। মই মোৰ ল'ৰা ৰমেশৰ কাৰণে আপোনাৰ ছোৱালীজনী খুজিব বিচাৰিছো। হৰিৰামৰ চকু জিলিকি উঠিল। ইমান ধনী মানুহৰ লগত সম্বন্ধ। হৰিৰামে অনুভৱ কৰিলে তেওঁৰ দুখ যেন ভগৱানে শুনিলে। কিন্তু তেওঁ নাজানে এই সম্পৰ্ক তেওঁৰ ছোৱালীজনীক এক ভয়ংকৰ
জীৱনলৈ লৈ যাব। সন্ধিয়া হৰিৰাম হাঁহি মনেৰে ঘৰলৈ উভতি আহিল। মীনাই লগে লগে সুধিলে, আজি আপুনি ইমান ফূৰ্তি মনত আছে? হৰিৰামে কলে, মীনা, তোমাৰ কাৰণে ডাঙৰ সম্বন্ধ ওলাইছে। মীনাৰ মনটো হতাশ হৈ পৰিল। মই বিয়া কৰিব বিচৰা নাই দেউতা। কিন্তু হৰিৰামে বুজালে, ৰমেশ বহুত ধনী মানুহৰ ল'ৰা। মীনাই জানিছিল দেউতাকে তাইৰ ভালটোহে চিন্তা কৰিছে। বহু দেৰি মনে মনে থকাৰ পিছত তাই লাহেকৈ কলে, সেইকাৰণে যদি আপুনি সুখী তেতিয়াহলে মই সাজু হম। কেইদিনমানৰ ভিতৰতেই বিবাহৰ আয়োজন কৰা হল। গাঁওখনত মানুহবিলাকে আলোচনা কৰিলে, ইমান দুখীয়া ঘৰৰ ছোৱালী ইমান ধনী মানুহৰ ঘৰত বিয়া হব। কিন্তু সেই গাঁৱৰ ওচৰতে এখন ঘন জংঘলৰ মাজত এজনী বুঢ়ী মানুহে একুৰা জুইৰ ওচৰত বহি আছিল। তেওঁৰ চকুত এক আচৰিত জিলিকনি আছিল। তেওঁ লাহে লাহে হাঁহিলে। তেওঁ কলে, অৱশেষত সেইটো দিন আহিল। তেওঁৰ ওচৰত এজনী ছোৱালী বহি আছিল। মা, সঁচাকৈ সেই সাপ পূৰ্ণ হবনে? বুঢ়ী মানুহজনীয়ে কলে, হব। যিদিনাই সেই ল'ৰাটোৰ বিয়া হব সি মানুহ হৈ নাথাকিব, সি এটা ভাটৌ চৰাই হৈ পৰিব। বুঢ়ীজনীয়ে জোৰে জোৰে হাঁহিবলৈ ললে। অৱশেষত সেইটো দিন আহিল, যিটো দিনৰ কাৰণে গোটেই গাঁওবাসীয়ে বাট চাই আছিল। ৰাতিপুৱাৰ পৰাই হৰিৰামৰ ঘৰত বিবাহৰ যো-জা আৰম্ভ হল। ওচৰ চুবুৰীয়া মহিলাসকলে মীনাক সজাবলৈ আৰম্ভ কৰিলে। এগৰাকীয়ে তেওঁৰ চুলিখিনি ফনিয়াই দিলে, এগৰাকীয়ে তাইৰ হাতত মেহেন্দি লগাই দিলে আৰু অন্য এগৰাকীয়ে তাইৰ কপালত সুন্দৰ ফুট লগাই দিলে। কিন্তু এই সুখৰ মাজতো মীনাৰ মুখত সুখতকৈ দুখ বেছি আছিল। চুবুৰীৰ মহিলা এগৰাকীয়ে হাঁহি হাঁহি মীনাক সুধিলে, কি হল মীনা, আজিতো তোমাৰ বিবাহ, কিন্তু ইমান উদাস কিয় হৈ আছা? মীনাই একো কব নোৱাৰিলে। সেই সময়তেই হৰিৰাম ভিতৰলৈ সোমাই আহিল। তেওঁ নিজৰ ছোৱালী মীনাক কন্যা ৰূপত দেখিলে। লগে লগে চকুত চকু পানী ওলাই আহিল। হৰিৰামে কলে, মোৰ ছোৱালী, আজিৰ পৰাই তোমাৰ নতুন জীৱন আৰম্ভ হল। সদায় নিজৰ স্বামীৰ লগত একমত হৈ চলিবা। মীনাই লাহেকৈ মূৰটো দোৱালে। অলপ সময়ৰ পিছত ঢোলৰ মাত শুনিবলৈ পালে। দৰাঘৰীয়া আহি পালেহি। গোটেই গাঁওখনৰ মানুহ দৰাক চাবলৈ সেই স্থানত উপস্থিত হল। দৰাৰ সাজত ৰমেশ ঘোঁৰাৰ পিঠিত বহি আছিল। তাক দেখিবলৈ সুন্দৰ আৰু স্বাস্থ্যৱান লাগিছিল। সকলোৱে কলে, হৰিৰাম কিমান যে ভাগ্যৱান, তেওঁৰ ছোৱালী ইমান ধনী মানুহৰ ঘৰলৈ যাবলৈ পাব। অলপ সময়তেই দৰাঘৰীয়া কইনা ঘৰত উপস্থিত হল। দৰা কইনাৰ মণ্ডপ সাজু কৰিলে। পণ্ডিতে বিবাহৰ আয়োজন আৰম্ভ কৰিলে। মীনা আৰু ৰমেশে হোমৰ জুই কাষত বহিল। হোমৰ জুই জ্বলি আছিল। পণ্ডিতৰ মন্ত্ৰই গোটেই ৰভাৰতলি উচ্চাৰিত হৈ উঠিল। সকলোখিনি সুন্দৰকৈ পাৰ হৈ গৈ আছিল। কিন্তু তেতিয়াই হঠাৎ জলবায়ু সলনি হল। অকস্মাত আকাশত কলা ডাৱৰে ভৰি পৰিল। জোৰকৈ বতাহ আহিল। মানুহবিলাকে আচৰিত হৈ আকাশৰ ফালে চালে। সেই সময়তেই ওচৰৰ জংঘলৰ ফালে সেই ৰহস্যময় বুঢ়ীগৰাকী থিয় হৈ আছিল। তেওঁৰ চকুত আচৰিত ৰশ্মি দেখিবলৈ পোৱা গৈছিল। তেওঁ জোৰে জোৰে হাঁহি আছিল। তেওঁ কলে, এতিয়া মই চাম কোনে সেই ল'ৰাটোক বচাব পাৰে। ইফালে ৰভাৰ তলত পণ্ডিতে কলে, এতিয়া দৰাই কইনাক মংগলসূত্ৰ পিন্ধোৱা। ৰমেশে মংগলসূত্ৰ হাতত তুলি ললে আৰু মীনাক পিন্ধাই দিলে। যেতিয়াই ৰমেশে সেই নিয়ম পালন কৰিলে, অকস্মাত তাৰ শৰীৰটো সলনি হবলৈ আৰম্ভ কৰিলে। প্ৰথমতে তাৰ মাতটো সলনি হল। তাৰ পিছতেই তাৰ হাত দুখন কঁপিবলৈ আৰম্ভ কৰিলে। মানুহবিলাকে ভয় খালে, দৰাৰ কি হৈছে? ইয়াৰ পিছতেই সকলোৰে সন্মুখতে এনে এক ঘটনা দেখিবলৈ পালে, যিখিনি দেখি গোটেই গাঁৱৰ মানুহে ভয় খালে। ৰমেশৰ দেহাটো ক্ৰমান্বয়ে সৰু হবলৈ আৰম্ভ কৰিলে। তাৰ হাতত পাখি গজিবলৈ আৰম্ভ কৰিলে আৰু কেইটামান ছেকেণ্ডৰ ভিতৰতেই সি এটা ভাটৌ চৰাইলৈ পৰিৱৰ্তন হল। বিয়াৰ ঘৰত কোলাহলৰ আৰম্ভ হল। কিছুমান দৰাঘৰীয়া থৰ হৈ ৰৈ চাই থাকিল। মীনায়ে এইবিলাক দেখি কান্দিবলৈ আৰম্ভ কৰিলে। এয়া কি হৈছে? তেতিয়াই পণ্ডিতে গহীন মাতেৰে কলে, এতিয়া ভাগ্যৰ নিৰ্ণয় হৈ গল। যিজনে তোমাক মংগলসূত্ৰ পিন্ধালে
তেওঁৱেই তোমাৰ স্বামী। মীনাৰ ওচৰত এটাই সত্য আছিল, তাইৰ স্বামী এতিয়া এটা ভাটৌ চৰাই। কিন্তু আচৰিত, এনে সাপ কোনে দিব পাৰে? আৰু কিয়? বিয়া ঘৰত যিখিনি ঘটিল গোটেই গাঁওখনত বিয়পি পৰিল। মানুহবিলাকে এতিয়াও আচৰিত হৈ আছে। কোনোবা মানুহ হঠাতে ভাটৌ চৰাই হৈ পৰা, এইটো কেনেকৈ সম্ভৱ? পণ্ডিতে স্পষ্ট শব্দৰে ক'লে, বিবাহৰ নীতি নিয়ম শেষ হ'ল, মংগলসূত্ৰ পিন্ধোৱা হ'ল। সেইকাৰণে এই ভাটৌ চৰাইটোৱেই মীনাৰ স্বামী হিচাপে মান্যতা থাকিব। এই কথা শুনি হৰিৰামৰ অন্তৰ ভাগি পৰিল। কিন্তু সমাজৰ নীতি নিয়মৰ ওপৰত কোনেও মাত মাতিব নোৱাৰে। অৱশেষত দুখ মনেৰে হৰিৰামে মীনাক বিদায় দিলে। মীনাই দেউতাকৰ ভৰিত ধৰি আশীৰ্বাদ ললে। তাইৰ চকুত চকুৰ পানী নোৰোৱা হ'ল। হৰিৰামে কপা কপা মাতেৰে ক'লে, মীনা, লাগিলে যিয়েই নহওক নিজৰ স্বামীৰ লগ নেৰিবা। মীনাই মূৰটো জোকাৰিলে। অলপ সময়ৰ পিছতেই মীনায়ে নিজৰ শহুৰৰ ঘৰলৈ আগবাঢ়িল। যেতিয়া তাই ঠাকুৰ ৰণবীৰ সিঙৰ ঘৰত উপস্থিত হ'ল, তাই তাত দেখিলে সকলোৱে দৰা কইনাৰ কাৰণে বাট চাই ৰখি আছিল। দৰৱাজাৰ ওচৰতেই থিয় হৈ থকা ৰমেশৰ মাকে তাইক সুধিলে, বোৱাৰী, তুমি অকলে যে, মোৰ ল'ৰাটো কেনি গ'ল? মীনাৰ চকুত চকু পানী বৈ আহিল। তাই লাহেকৈ হাতত তুলি ৰখা চৰাইটো ফালে দেখাই দিলে, এওঁৱেই আপোনাৰ ল'ৰা। সকলো মানুহে আচৰিত হ'ল। কি কথা কৈছা? তেতিয়া মীনাই বিয়া ঘৰত হোৱা সকলো কথা সকলোৰে আগত কৈ দিলে। অলপ সময়ৰ কাৰণে গোটেই ঘৰখন মৌনতাৰে ভৰি পৰিল। ৰমেশৰ মাকে জোৰেৰে চিঞৰি ক'লে, যখিনী ছোৱালী, তোৰ কাৰণেই মোৰ ল'ৰাটোৰ এই অৱস্থা হ'ল। তাত থকা সকলোৱে মীনালৈ থৰ লাগি চাই আছিল। গাঁওখনৰ এজনে ক'লে, নিশ্চয় এইহে কিবা যাদু মন্ত্ৰ কৰিলে। আন এজনে ক'লে, এনেকুৱা যখিনী ছোৱালী ঘৰত ৰখাটোৱেই ভুল। অভাগিনী মীনাই সকলো মনে মনে শুনি আছিল। তাই তেওঁলোকক উত্তৰ দিবলৈ কোনো কথাই নাছিল। সেইদিনা সৰু এটা ৰুমতেই মীনাক থাকিবলৈ দিয়া হ'ল। তাইৰ জীৱন এতিয়া সম্পূৰ্ণ সলনি হ'ল। পুৱাৰ পৰা গধূলিলৈকে মীনাই ঘৰখনৰ সকলো কাম কৰিবলগীয়া হৈছিল। বাচন বৰ্তন ধোৱা, পানী কঢ়িওৱা, ঘৰ চোতাল চফা কৰা। কোনেও তাইক বোৱাৰী মানেৰে মনা নাছিল। সকলোৱে তাইক মাইকী ভাটৌ বুলি মাতিছিল। এইখিনি শুনি মীনাৰ অন্তৰ ভাগি পৰিছিল। যেতিয়াই তাই কুঁৱাৰ পৰা পানী তুলিবলৈ যায়, গাঁওখনৰ মহিলাবিলাকেও তাইক ইনচাল কৰিছিল। চোৱা, সেইজনী যখিনীয়ে নিজৰ স্বামীক ভাটৌ চৰাই বনাই পেলালে। এই কথাবিলাক শুনি শুনি মীনাই অন্তৰৰ পৰা ভাগি পৰিছিল। কিন্তু ইয়াৰ মাজতেও এনে এটা বস্তু আছিল যিয়ে তাইক মনত সাহস দিছিল। সেইটো আছিল ভাটৌটোৰ কাৰণে সঁচা প্ৰেম। তাই সদায় ভাটৌটোৰ লগত কথা পাতিছিল, ভাটৌটোক খুৱাই দিছিল, ভাটৌটোক মৰম কৰিছিল আৰু অন্তৰৰ ভিতৰতেই ভগৱানক প্ৰাৰ্থনা কৰিছিল, হে মহাদেৱ, মই যদি কোনো ভুল কৰা নাই, তেতিয়াহ'লে এদিনলে হলেও আপুনি মোক ন্যায় প্ৰদান কৰিব। কিন্তু তাই নাজানিছিল মহাদেৱে এই প্ৰাৰ্থনা অতি সোনকালেই শুনিব। দিন পাৰ হৈ গৈ থাকিল। মাহ পাৰ হ'ল, বছৰ পাৰ হ'ল। এনেকৈয়ে ৩টা বছৰ পাৰ হ'ল। এই ৩টা বছৰত মীনাৰ জীৱন যন্ত্ৰণাময় হৈ পৰিছিল। শহুৰৰ ঘৰখনত তাইক কোনেও সন্মান কৰা নাছিল। যেতিয়াই শাহুৱে মাতিছিল, ঐ ভাটৌৰ ঘৈণী, লৰালৰিকৈ আহ, বাচন বৰ্তন ধো, গাঁৱৰ মহিলাসকলেও তাইক ভাল ব্যৱহাৰ কৰা নাছিল। কুঁৱাৰ পৰা পানী উঠাবলৈ যাওঁতেও গাঁৱৰ মহিলাসকলে তাইক বেয়াকৈ কৈছিল। চোৱাচোন, যখিনী আহিছে, যাৰ বিয়াৰ দিনাখনেই স্বামী চৰাই হবলৈ বাধ্য হ'ল। এই কথাবিলাক শুনি মীনাৰ চকুত চকু পানী বৈ আহে।
কিন্তু তাই কেতিয়াও কাকো আপত্তি কৰা নাছিল। তাই মনে মনেই নিজৰ ভাগ্যক স্বীকাৰ কৰি লৈছিল। প্ৰত্যেক দিনে সন্ধিয়া তাই সেই ভাটৌটোৰ লগত কথা পাতিছিল। আজি সকলোৱে মোক যি টি কথা কৈছে, কিন্তু মোৰ কোনো আপত্তি নাই। তুমি যোনেই নোহোৱা, তুমি মোৰ স্বামী। ভাটৌ চৰাইটোৱে তাইৰ ফালে চাই থাকে। কেতিয়াবা মীনাই এনে অনুভৱ কৰে ভাটৌটোৱে সকলো বুজি পাই থাকে। মীনাই তাক বহুত মৰম কৰিছিল, সময়ত খাবলৈ দিয়ে আৰু নিজৰ কোচতেই তুলি লৈ মৰম কৰে। এদিন ৰাতিপুৱাই মীনায়ে মন্দিৰলৈ গ'ল। তাই শিৱলিংগত পানী ঢালিলে আৰু ক'লে, হে মহাদেৱ, যদি মই কোনো পাপ কৰা নাই, তেনেহলে মোৰ স্বামীক এই অৱস্থাৰ পৰা ঘূৰাই অনা। এনেকৈ কৈ কৈয়ে তাই কান্দি উঠিল। তাইৰ সঁচা ভক্তি দেখি যেন ভগৱানেও সন্তুষ্ট হল। সেই সময়তেই মন্দিৰৰ সন্মুখত এজন ভিক্ষাৰী মানুহ আহি উপস্থিত হল। দীঘলকৈ দাড়ি, পিন্ধনত বগা সাজ, মুখমণ্ডলত অনন্য শান্তি। মীনাই পূজা কৰি যেতিয়াই বাহিৰলৈ ওলাই আহিল, ভিক্ষাৰীজনে কোমল মাতেৰে ক'লে, পুত্ৰী, মই কেইবাদিনৰ পৰা ভোকত আছো। তুমি কিবা এটা খাবলৈ দিবা নেকি? লগে লগে মীনাই ক'লে, বাবা, মোৰ ঘৰ ওচৰতেই, আপুনি বলক, মই আপোনাক খোৱাৰ যোগাৰ কৰিম। ভিক্ষাৰীজনে হাঁহিলে। ভিক্ষাৰীজন মীনাৰ লগত তাইৰ গৃহলৈ আগবাঢ়িল। ঘৰত পায়েই মীনাই মজিয়াত ভিক্ষাৰীজনক বহিবলৈ দিলে। লগে লগে ৰন্ধনশাললৈ গৈ খোৱা বস্তু যোগাৰ কৰি আনিলে। ভিক্ষাৰীজনে বহুত আগ্ৰহেৰে খাবলৈ আৰম্ভ কৰিলে। খাই হোৱাৰ পিছত ভিক্ষাৰীজনে মীনাৰ ফালে ভালকৈ চালে আৰু ক'লে, পুত্ৰী, তোমাৰ মুখমণ্ডলত বহুত দুখ দেখি পাইছো। কি তোমাৰ জীৱনত বহুত ডাঙৰ বিপদ হৈছে নেকি? মীনাৰ চকুত চকু পানী বৈ আহিল। মীনাই ক'লে, বাবা, মোৰ জীৱনত সকলোখিনি থাকিও একোৱেই নাই। আপুনি যে দেখিছে এই চৰাইটো, এওঁৱেই মোৰ স্বামী। ভিক্ষাৰীজনৰ চকুত এক শক্তি জিলিকি উঠিল। ভিক্ষাৰীজনে ক'লে, তুমি যদি বিচৰা, তোমাৰ স্বামীৰ এই ৰহস্য মই উলিয়াব পাৰিম। মীনা আচৰিত হল। সঁচাকৈ এইটো সম্ভৱ নেকি? ভিক্ষাৰীজনে চকু দুটা বন্ধ কৰিলে। যেতিয়াই তেওঁ ধ্যান কৰিলে, চৰাইটোৰ গাত এক দিব্য শক্তি প্ৰবাহিত হল। ইয়াৰ পিছতেই এনে এক ঘটনা ঘটিল, যিটো যোৱা ৩টা বছৰত হোৱা নাছিল। চৰাইটোৱে কথা কব পৰা হল। মীনা, তুমি মোৰ মাত শুনিছানে? মীনা হতভম্ব হল, কাৰণ এতিয়া ভাটৌ চৰাইটোৱে মানুহৰ নিচিনাকৈ কথা কব পৰা হল। চৰাইটোৰ মাত শুনাৰ লগে লগে মীনাই পাথৰৰ দৰে থৰ হৈ পৰিল। তাই কপা কপা মাতেৰে ক'লে, ৰমেশ তুমি? চৰাইটোৱে মূৰটো লৰালে। হয়, ময়েই ৰমেশ। মীনাৰ চকুত চকু পানী বৈ আহিল। ৩ বছৰে যিটো চৰাইৰ লগত তাই কথা পাতিছিল, আজি সেই চৰাইটোৱেই তাইৰ লগত মানুহৰ দৰে কথা পাতিছে। ভিক্ষাৰীজনে মনে মনে সকলো চাই আছিল। তেওঁ লাহেকৈ ক'লে, এতিয়া সময় আহি গল। ঘটনাটো সকলোৰে সন্মুখলৈ আহিব লাগে। কোৱাচোন, এই সাপ তোমাক কোনে দিলে? ভাটৌ চৰাইটোৱে দীঘলকৈ উশাহ ললে। ইয়াৰ পিছতেই চৰাইটোৱে আগৰ কথাবিলাক কবলৈ আৰম্ভ কৰিলে। এই কথাখিনি ৮ বছৰৰ আগৰ কথা। তেতিয়া মই দেউতাৰ লগত খেতি পথাৰত ব্যস্ত আছিলো। আমাৰ খেতিত বহুত কৰ্মচাৰীয়ে কাম কৰিছিল। এদিন সেই স্থানলৈ এগৰাকী ছোৱালী আহিছিল। তাইৰ নাম চন্দ্ৰা। তাই দেখিবলৈ বহুত ধুনীয়া। ইমানেই ধুনীয়া আছিল, গাঁৱৰ মানুহেও তাইৰ কথা আলোচনা কৰিছিল। তাই সদায় আমাৰ পথাৰত হাজিৰা কৰিবলৈ আহিছিল। লাহে লাহে আমাৰ দুয়োজনৰে কথা বতৰা আৰম্ভ হল, আৰু অলপ দিনতেই আমি ইজনে সিজনক পচন্দ হল। কিন্তু চন্দাৰ এটা কথা খুব কম মানুহে জানিছিল। তাইৰ মাক এগৰাকী কলাবিদ্যা সাধক আছিল। গাঁৱৰ মানুহে সেই মানুহগৰাকীক ডাইনী বুলি কৈছিল। যেতিয়া সেই মহিলাগৰাকীয়ে আমাৰ দুয়োজনৰে কথা গম পালে,
নিজৰ ছোৱালীজনীক লৈ আমাৰ গৃহত উপস্থিত হ'ল। সেইদিনা মোৰ দেউতা ঘৰত নাছিল, মোৰ মা অকলে আছিল। ডাইনীগৰাকীয়ে মোৰ মাক ক'লে, তোৰ ল'ৰা আৰু মোৰ ছোৱালীয়ে ইজনে সিজনক পচন্দ কৰে, সেইকাৰণে মই বিচাৰিছো সিহঁতৰ বিবাহ হওক। কিন্তু মোৰ মাৰ সেই মহিলাগৰাকীৰ ওপৰত বিশ্বাস নাছিল। মোৰ মায়ে স্পষ্টকৈ এই কথা অমান্তি হ'ল। মোৰ ল'ৰাৰ বিবাহ কোনোবা যাদুকৰৰ ছোৱালীৰ লগত কৰাব নিদিওঁ। এই কথা শুনি সেই মহিলাগৰাকীৰ খং উঠিল। তেওঁৰ চকু ৰঙা হৈ পৰিল। তেওঁ চিঞৰি চিঞৰি ক'লে, তহঁতি মোৰ ছোৱালীজনীক অপমান কৰিছ। ঠিক আছে, মনত ৰাখিবি, যিদিনাই তোৰ ল'ৰাটোৱে আন ছোৱালীৰ লগত বিবাহ কৰিব, সেইদিনা সি মানুহ হৈ নাথাকিব, সি ভাটৌ চৰাই হৈ পৰিব। এইখিনি কৈ কৈ সেই মহিলাগৰাকীয়ে জোৰে জোৰে হাঁহিবলৈ ল'লে। তাৰ পাছতেই ছোৱালীজনীক লগত লৈ সেই মহিলাগৰাকী আমাৰ ঘৰৰ পৰা গুচি গ'ল। চৰাইটোৱে আকৌ ক'লে, মোৰ মায়ে এই ঘটনাৰ কথা কাৰোৰেই আগত কোৱা নাছিল। তেওঁ ভয় কৰিছিল মোৰ দেউতাই এই কথা জানিলে দুখ পাব। সেইকাৰণে মোৰ বিবাহৰ কথা সদায় তেওঁ নাকচ কৰিছিল। কিন্তু এদিন হঠাতে মোৰ দেউতাই তোমাৰ দেউতাৰ লগত বিয়াৰ ঠিক কৰিলে। তাৰ পাছতেই বিবাহৰ স্থলীত সেই ডাইনীজনীৰ কথা সঁচা হৈ পৰিল। মীনাই স্তব্ধ হৈ সকলো শুনি আছিল। তাইৰ চকুৰ পৰা চকুৰ পানী বৈ আছিল। মীনাই ক'লে, এইখিনিততো তোমাৰ ভুল নাছিল। তাৰ পাছতেই মীনাই ভিক্ষুজনলৈ চালে আৰু হাত জোৰ কৰি ক'লে, বাবা, আপুনি নিশ্চয় কিবা উপায় জানে। কৃপা কৰি মোৰ স্বামীক এই বিপদৰ পৰা উদ্ধাৰ কৰক। ভিক্ষাৰীজন অলপ সময়ৰ কাৰণে মৌন হৈ বহি থাকিল। তাৰ পিছতে তেওঁ ক'লে, এই সাপৰ এটাই সমাধান আছে। কিন্তু যিটো উপায় ভিক্ষাৰীজনে ক'লে সেইটো ভয়ংকৰ আছিল। ভিক্ষুজনৰ কথা শুনি মীনা আৰু ৰমেশে দুয়োজনেই ভিক্ষাৰীজনলৈ চাই ৰৈ থাকিল। শান্ত মাতেৰে ভিক্ষাৰীজনে ক'লে, এই সাপৰ পৰা মুক্ত হ'বলৈ মাত্ৰ এটাই উপায় আছে। ভয় ভয় মাতেৰে মীনাই সুধিলে, কোনটো উপায় বাবা? ভিক্ষাৰীজনে ৰমেশৰ ফালে চালে আৰু ক'লে, তুমি সেই ডাইনজনীৰ ওচৰলৈ আকৌ যাব লাগিব। এই কথা শুনি মীনাই ভয় খালে। বাবা, সেই মহিলাগৰাকী ভয় লগা। অলপ সময়ৰ কাৰণে ৰমেশেও মনে মনে থাকিল। আকৌ ভিক্ষাৰীজনে ক'লে, সেই ডাইনজনীয়ে আজিও ভাবে তেওঁৰ ছোৱালীজনী তোমাৰ লগত পুনৰ বিবাহ হওক। সেইকাৰণেই ডাইনৰ জীয়েক এতিয়াও অবিবাহিত হৈ আছে। যদি তুমি তাইৰ ওচৰলৈ যোৱা, তেতিয়া তোমাক দেখাৰ লগে লগে তাই আনন্দিত হ'ব। ৰমেশে লাহেকৈ সুধিলে, মই তালৈ গৈ কি কৰিম বাবা? ভিক্ষাৰীজনে ক'লে, তুমি তেওঁক বিশ্বাস জন্মাব লাগিব। তুমি তেওঁক ক'ব লাগিব, তুমি তোমাৰ ভুল মানি লৈছা আৰু এতিয়া তুমি তাইৰ ছোৱালীজনীক বিয়া কৰিবলৈ সাজু হৈছা। মীনাই চক খালে। নহয়, এইটো কেনেকৈ মানি ল'ম? ভিক্ষাৰীজনে হাঁহিলে। এয়া মাত্ৰ এটা বুদ্ধি। ডাইনজনীয়ে যেতিয়া তোমাক বিশ্বাস কৰিব, তেতিয়া তাই তোমাক নিজেই মানুহ বনাই দিব। ৰমেশে ভাবিলে, যদি মোৰ কথা ডাইনজনীয়ে বিশ্বাস নকৰে, ভিক্ষাৰীজনে ক'লে, তাই নিশ্চয় বিশ্বাস কৰিব, কাৰণ তাইৰ লোভ আছে। ডাইনজনীয়ে বিচাৰে তাইৰ জীয়েক জমিনদাৰৰ ঘৰত বোৱাৰী হওক। ইয়াৰ পিছতেই ভিক্ষাৰীজনে সেই বুদ্ধিৰ অন্তিমটো উপায় আগবঢ়ালে। যেতিয়াই তোমাক মানুহ বনাই দিব, তেতিয়া তুমি সেই ডাইনগৰাকী আৰু তাইৰ জীয়েকক তোমাৰ ঘৰলৈ মাতি আনিবা। বাকীখিনি কাম মই কৰিম। এই কথা শুনি মীনাই হাইৰাণ হ'ল। আপুনি? ভিক্ষাৰীজনে মিচিকিয়াই হাঁহিলে। তুমি মোৰ ওপৰত বিশ্বাস কৰা। মীনাৰ মনটো শান্তি লাগিল। বাবা, ৰমেশৰ একো নহয়তো? ভিক্ষাৰীজনে ক'লে, ভয় নকৰিবা। সঁচা অন্তৰে ভগৱানৰ ওচৰত থকাজনক কোনেও একো কৰিব নোৱাৰে।
অলপ সময়ৰ কাৰণে তেওঁলোকে মনে মনে বহি থাকে। তাৰ পিছত ৰমেশে দৃঢ়তাৰে কলে, মই সাজু আছো। লগে লগে মীনাই ৰমেশৰ ফালে চালে। নহয়, মোৰ ভয় লাগে। ৰমেশে কলে, যদি মই এইখিনি নকৰো তেতিয়াহলে গোটেই জীৱনভৰ মই চৰাই হৈ থাকিব লাগিব আৰু তুমিও সদায় কষ্ট ভুগি থাকিব লাগিব। তাই লাহেকৈ ভাটৌটো কোচলৈ সুমুৱাই ললে। কথা দিয়া, তুমি আকৌ ঘূৰি আহিবা। ৰমেশে কলে, মই নিশ্চয় ঘূৰি আহিম। পিছদিনাৰ পুৱা মীনাই কান্দি কান্দি নিজৰ স্বামীক বিদায় দিলে। চৰাইটো আকাশৰ ফালে উৰি গল। মীনাই হাতজোৰ কৰি আকাশৰ ফালে চাই থাকিল। হে মহাদেৱ, মোৰ স্বামীক ৰক্ষা কৰিবা। কিন্তু তাই জনা নাছিল যিখন জংঘলৰ ফালে ৰমেশে উৰি গৈছিল তাত তেওঁ মুখামুখি হব লগা হব ভয়ংকৰ ডাইনীৰ সৈতে। ৰমেশে জোৰে জোৰে আকাশৰ মাজেৰে গৈ আছিল। তাৰ মনত ভয়ো লাগিছিল আৰু আশাও জাগিছিল। ৰমেশৰ সেই ভিক্ষাৰীজনৰ কথাত বিশ্বাস আছিল, কিন্তু সি জানিছিল যিটো ঠাইলৈ সি গৈ আছে তাৰ পৰা সহজে ঘূৰি অহাটো ইমান সহজ নহয়। অলপ সময়ৰ পিছত গাঁওখনৰ পৰা আগবাঢ়িল। এতিয়া তাৰ সন্মুখত আছিল এখন ঘন জংঘল। ওখ ওখ গছবিলাকে আকাশৰ মাজলৈকে পাই আছিল। সকলো ফালে ভয় লগাৰ অনুভৱ। না তাত জন্তু আছিল, না কোনো চৰাই আছিল। মাত্ৰ ঠাণ্ডা হাৱা আৰু শুকান পাতৰ শব্দ। ৰমেশে লাহে লাহে জংঘলৰ ভিতৰলৈ সোমাই গৈ থাকিল। অলপ দূৰত এটা জৰাজীৰ্ণ ঘৰ ৰমেশে দেখিবলৈ পালে। সেই ঘৰটো দেখাত বহুত ভয় লগা আছিল। বেৰবিলাক দেখিবলৈ লেতেৰা। ওচৰে পাজৰে অনেক আকৃতিৰ কিছুমান ছবি দেখিবলৈ পোৱা গৈছিল। ৰমেশে বুজি পালে সেইটোৱেই ডাইনীজনীৰ ঘৰ। সি সাহস গোটালে আৰু সেই ঘৰটোৰ খিৰিকীখনত গৈ বহিল। ভিতৰখনৰ দৃশ্য দেখি সি চক খাই উঠিল। কোঠাটোৰ মাজতেই একুৰা জুই জ্বলি আছিল। জুইৰ কাষতেই সেই ভয় লগা ডাইনজনী বহি আছিল। চুলিখিনি জপৰা, চকু দুটা ৰঙা, হাতত এটা পুতলা লৈ এক আচৰিত শব্দৰে বুৰবুৰাই আছিল। হঠাতে জোৰে জোৰে হাঁহিবলৈ আৰম্ভ কৰিলে। কিমান দিন লুকাই থাকিবি ৰমেশ? ৰমেশৰ বুকুখন কঁপি উঠিল। সি জানিলে ডাইনজনীয়ে সি অহাৰ কথা আগতেই গম পাইছে। কেইছেকেণ্ডমানৰ পিছতেই সেই ডাইনজনী দৰজাখনৰ ফালে আগবাঢ়িল। তাইৰ চকু খিৰিকীত বহি থকা ৰমেশৰ ওপৰত আছিল। তাই মিচিকিয়াই হাঁহিলে। ৰমেশ, মই জানিছিলো এদিন নহয় এদিন তই মোৰ ওচৰলৈ আহিবই লাগিব। ৰমেশে ভয় লুকুৱাই কলে, মোৰ ভুল হৈ গল। ডাইনজনীৰ চকুকেইটা জিলিকি উঠিল। ডাইনজনীৰ চকু দুটা জিলিকি উঠিল। কি ভুল? ৰমেশে কলে, মই তোমাৰ ছোৱালীজনীৰ লগত বিয়া পাতিব লাগিছিল, কিন্তু মোৰ মায়ে তোমাক অপমান কৰিলে। এতিয়া আমাৰ ভুল মই অনুভৱ কৰিব পাৰিছো। এই কথা শুনি ডাইনীজনীয়ে আকৌ হাঁহিবলৈ আৰম্ভ কৰিলে। ভাটৌ চৰাই হৈও অৱশেষত তোৰ জ্ঞান আহিল। তেতিয়াই ইটো ৰুমৰ পৰা এগৰাকী ছোৱালী সেইটো ৰুমলৈ সোমাই আহিল। তাই চন্দা। এসময়ত ৰমেশে তাইক ভাল পাইছিল। তাই ৰমেশক দেখি বহুত আনন্দিত হল। মা, চোৱাচোন, ৰমেশ আহিল। ডাইনজনীয়ে ৰমেশলৈ চালে। যদি তই সঁচাকৈয়ে নিজৰ ভুল স্বীকাৰ কৰিছ, এতিয়াই মোৰ ছোৱালীজনীক বিয়া পাতিবি। ৰমেশে কলে, মই সাজু আছো, কিন্তু এটা কথা। ডাইনজনীয়ে ঘূৰি চালে। কি কথা? ৰমেশে কলে, মই ভাবিছো প্ৰথমতে আপুনি মোক মানুহ বনাই লওক, যাতে মই চন্দাৰ লগত সন্মানেৰে মোৰ গৃহলৈ যাব পাৰো। ডাইনজনীয়ে অলপ সময় তাৰ ফালে চাই থাকিল। তাৰ পিছতেই ডাইনজনীৰ মুখত লোভৰ দৃষ্টি দেখিবলৈ পালে। ঠিক আছে, এতিয়াই মই তোক মানুহ কৰি দিম। কিন্তু ডাইনজনীয়ে নাজানে ৰমেশৰ লগত অন্য এক শক্তি সাজু হৈ আছিল।
আৰু সেই শক্তিয়ে অতি সোনকালে ডাইনৰ জীৱন শেষ কৰিবলৈ প্ৰস্তুতি চলাই আছিল। ডাইনজনীৰ চকুত লোভ দেখিবলৈ পোৱা গ'ল। তাই বিশ্বাস কৰিছিল ৰমেশে সম্পূৰ্ণৰূপে তাইৰ জালত সোমাই পৰিল। তাই জোৰে জোৰে হাঁহি আছিল। ঠিক আছে, এতিয়া তোৰ ভুলৰ অনুতপ্ত হৈছে। ৰমেশে মূৰ জোকাৰিলে। হয়, মই বহুত ডাঙৰ ভুল কৰিলো। ডাইনজনীয়ে দুয়োখন হাত আকাশৰ ফালে তুলিলে। তাই লাহে লাহে ভয় লগা মন্ত্ৰ উচ্চাৰণ কৰিলে। যেতিয়াই মন্ত্ৰৰ ধ্বনি গুঞ্জৰিত হল, তাইৰ চাৰিওফালে কলা ধোঁৱা ঘূৰিবলৈ আৰম্ভ কৰিলে। অকস্মাতে বতাহ জোৰকে বলিবলৈ আৰম্ভ কৰিলে। জংঘলৰ গছবিলাক জোৰেৰে লৰিবলৈ আৰম্ভ কৰিলে। চন্দাৰ মনটো আনন্দিত হল। মা, সোনকাল কৰা। ডাইনজনীয়ে জোৰেৰে চিঞৰি কলে, কলা শক্তি, মোৰ আদেশ পালন কৰা। কলা ধোঁৱাৰ এটা চক্ৰ ৰমেশৰ গালৈ আগবাঢ়িল। লগে লগে ৰমেশৰ শৰীৰ সলনি হবলৈ আৰম্ভ কৰিলে। তাৰ গাৰ পৰা পাখিবিলাক নাইকিয়া হবলৈ আৰম্ভ কৰিলে। এই ছেকেণ্ডমান সময়তেই পুনৰ ৰমেশ সুন্দৰ যুৱকলৈ পৰিৱৰ্তন হল। চন্দাই আনন্দতে চিঞৰি উঠিল, দেখিছা মা, ৰমেশে আমাৰ ওচৰলৈ গুচি আহিল। ৰমেশে নিজৰ হাত দুখন চালে। সি সঁচাকৈ পুনৰ মানুহ হৈ পৰিল। সি ডাইনজনীৰ ফালে মূৰ দোৱাই কলে, আপোনাক বহুত বহুত ধন্যবাদ জনাইছো। ডাইনজনীয়ে হাঁহিলে, কিন্তু তেওঁৰ চকুত এক আচৰিত ৰশ্মি আছিল। ডাইনজনীয়ে কলে, এতিয়া তুমি তোমাৰ কথা ৰাখিবৰ সময় হল। মোৰ ছোৱালীজনীৰ লগত বিয়াহ কৰাব লাগে। ৰমেশে শান্ত মাতেৰে কলে, নিশ্চয়, মই সাজু আছো। কিন্তু মোৰ এটা কথা আছে। ডাইনজনীয়ে সন্দেহৰ চকুৰে সুধিলে, কি কথা? ৰমেশে কলে, মোৰ মা দেউতাই মোৰ বিবাহ ধুমধামেৰে নিজৰ ঘৰত হোৱাটো বিচাৰে। মই যদি আপোনাৰ ছোৱালীজনীক বিয়া কৰো, নিশ্চয় আমাৰ ঘৰত এই বিবাহ হলে সকলোৱে সুখী হব। তেতিয়া গোটেই গাঁওবাসীয়ে চন্দাক মোৰ পত্নী ৰূপে সকলোৱে দেখি পাব। এই কথা শুনি ডাইনগৰাকীয়ে কিছু সময় ভাবিলে, কিন্তু তেওঁৰ মনত লোভ আছিল। যদি মোৰ ছোৱালীজনী জমিনদাৰৰ বোৱাৰী হয়, তেতিয়া গোটেই গাঁৱৰ মানুহে মোক ভয় খাব। ডাইনজনীয়ে কলে, ঠিক আছে, আমি তোমাৰ ঘৰলৈ যাম। চন্দা আনন্দিত হল। মই এতিয়া জমিনদাৰৰ বোৱাৰী। তিনিওজনে জংঘলৰ মাজেৰে ৰমেশৰ গাঁৱলৈ আগবাঢ়িল। কিন্তু ডাইনগৰাকীয়ে নাজানে ৰমেশৰ ঘৰত সেই ৰহস্যময় ভিক্ষাৰীজন যে বহি আছিল। তেওঁ চকু দুটা বন্ধ কৰি মন্ত্ৰ জপ কৰি আছিল। যেতিয়াই তেওঁ মন্ত্ৰ সম্পূৰ্ণ কৰিলে, ঘৰখনৰ চাৰিওফালে এক অদৃশ্য শক্তিৰ বেৰা প্ৰস্তুত হল। এনে এক বেৰা যিকোনো অপশক্তিয়ে সেই গৃহত প্ৰৱেশ কৰা মাত্ৰেই সেই শক্তি নষ্ট হৈ যাব। ভিক্ষাৰীজনে চকু মেলিলে আৰু মিচিকিয়াই হাঁহিলে। এতিয়া সময় আহি গল। সত্য ঘটনা সকলোৰে আগত প্ৰস্তুত হব। ইফালে ৰমেশ, চন্দ্ৰা আৰু সেই ডাইনীজনে সেই গৃহৰ ওচৰ পালেহি। যেতিয়াই সেই গৃহৰ চোতালত উপস্থিত হবৰ হল, ডাইনগৰাকী এনে লাগিল সেইখিনি কোনেও অনুভৱ কৰা নাছিল। তিনিগৰাকী যেতিয়া আগবাঢ়িল, চন্দা বহুত সুখী আছিল। তাই বাৰে বাৰে ৰমেশক কৈছিল, সঁচাকৈ আমি বিয়া পাতিম। কিন্তু ৰমেশে সৰুকৈ হাঁহি ৰখি গৈছিল। তাৰ মনত এটা কথাই চলি আছিল, ভিক্ষাৰীজনৰ বুদ্ধিখিনি অলপ সময়ৰ পিছতেই ৰমেশৰ ঘৰত উপস্থিত হব। জমিদাৰৰ চোতালত সেই ভিক্ষাৰীজনে চোতালতেই বহি আছিল। তেওঁ চকু বন্ধ কৰি মন্ত্ৰ উচ্চাৰণ কৰি আছিল। কিন্তু ডাইনজনীয়ে তেওঁক ইমান লক্ষ্য নকৰিলে। তেওঁতো মাত্ৰ নিজৰ সপোনৰ পৃথিৱীখনত মনটো লাগি আছিল। এতিয়া মোৰ ছোৱালী জমিনদাৰৰ বোৱাৰী হব আৰু গোটেই গাঁওখনেই মোৰ হাতৰ মুঠিত থাকিব। তেওঁ মনতে ভাবিলে। ৰমেশে ঘৰৰ দুৱাৰৰ ফালে তেওঁলোকক লৈ গল। আহক,
ভিতৰলৈ বলক। চন্দা আৰু ডাইনজনী আগবাঢ়িল, কিন্তু যেতিয়াই জমিদাৰৰ মূল দুৱাৰখন পাৰ হ'ল, হঠাৎ জোৰকৈ বতাহ বলিবলৈ আৰম্ভ কৰিলে। আকাশখন কলা ডাৱৰে আৱৰি ধৰিলে। চন্দাই ভয় খাই সুধিলে, মা, এয়া কি হৈছে? ডাইনজনীয়ে লগে লগেই বুজি উঠিল, এই ঘৰ সাধাৰণ ঘৰ নহয়। তাই চাৰিওফালে চালে। তেতিয়াই ডাইনজনীৰ চকুত পৰিল, ঘৰৰ মজিয়াত এক আকৃতিৰ চক্ৰবেহু বনাই থোৱা আছিল। লগে লগে তেওঁ বুজি পালে, এয়া এক অলৌকিক চক্ৰবেহু। ডাইনজনীয়ে চিঞৰি উঠিল, এয়া চক্ৰান্ত। তেওঁ পিছুৱাই যাবলৈ চেষ্টা কৰিলে, কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ গৈছিল। যেতিয়াই চন্দা সেই বেহুৰ মাজত সোমাই পৰিল, হঠাতে এক উৰ্জা শক্তি তাই অনুভৱ কৰিলে। তাই চিঞৰিবলৈ আৰম্ভ কৰিলে, মা, মোক বচোৱা। ডাইন মাকে সম্পূৰ্ণ জোৰেৰে তাইক বচাবলৈ চেষ্টা কৰিলে, কিন্তু সেই দিব্য শক্তিৰ পৰা তেওঁ বচাব নোৱাৰিলে। কেই ছেকেণ্ডৰ মাজতেই তাইৰ শৰীৰটো জ্বলিবলৈ আৰম্ভ কৰিলে, আৰু চাই থাকোতেই চন্দা ছাই হৈ পৰিল। ডাইনজনীৰ খঙত চকু ৰঙা হৈ পৰিল। তাই জোৰেৰে চিঞৰি উঠিল। এতিয়া ডাইনৰ খং আকাশ পালেগৈ। তাই ৰমেশৰ ফালে ঘূৰি চালে, ধোকেবাজ, তই মোক ফচাবলৈ সাহস কেনেকৈ কৰিলি? ৰমেশে পাছলৈ আঁতৰি গল। তেতিয়া ডাইনে হাত দাঙিলে, কলা যাদু আৰম্ভ কৰিলে। হঠাতে কলা ধোঁৱাই ৰমেশৰ গাৰ ফালে খেদি গল। অলপ সময়তেই ৰমেশক কলা ধোঁৱাই আৱৰি ধৰিলে আৰু তাক ওপৰলৈ দাঙিবলৈ আৰম্ভ কৰিলে। ডাইনজনীয়ে চিঞৰি চিঞৰি কলে, আজি মই তোক খুদে নেৰিম। সেই সময়তেই ভিক্ষাৰীজন লাহে লাহে থিয় হল। তেওঁৰ চকুত সাধাৰণ মানুহৰ শক্তি নাছিল, তেওঁৰ দেহত এক দিব্য জিলিকনি আছিল। তেওঁ আগলৈ আহিল, দিব্য মাতেৰে কলে, বছ, আৰু নহয়। ডাইনজনী তেওঁৰ ফালে ঘূৰিল, তই কোন? মোক বাধা দিবলৈ চেষ্টা কৰিছ? ভিক্ষাৰীজনে হাঁহিলে। লগে লগে তেওঁৰ ৰূপ সলনি হবলৈ আৰম্ভ কৰিলে। চাৰিওফালে দিব্য আলোক জিলিকি উঠিল। ডাইনৰ চকু ডাঙৰ হৈ পৰিল, কাৰণ তেওঁৰ ওচৰত এতিয়া সাধাৰণ মানুহ থিয় হৈ থকা নাই। স্বয়ং দেৱৰো দেৱ মহাদেৱ সেই স্থানত প্ৰকট হল। যেতিয়াই ভিক্ষাৰীজনৰ ৰূপ সলনি হল, চাৰিওফালে দিব্য জ্যোতি প্ৰবাহিত হবলৈ আৰম্ভ কৰিলে। হঠাতেই হাৱা ৰখি গল। আকাশৰ এক ধ্বনি তেওঁলোকৰ কাণত ভাহি উঠিল। ৰমেশে যেতিয়াই সেই দিব্য শক্তিলৈ চালে, লগে লগে সি মাটিত বাগৰি পৰিল, কাৰণ তেওঁৰ ওচৰত থিয় হৈ আছিল কালৰো কাল মহাকাল। তেওঁৰ জটা বতাহত বৈ আছিল, তৃতীয় চকু ফুলি আছিল, ডিঙিত সৰ্পমালা, আৰু তেওঁৰ হাতত ত্ৰিশূল ধ্বনিত হৈ আছিল। এই দৃশ্য দেখি মীনা ঘৰখনৰ ভিতৰৰ পৰা ভয় খাই ওলাই আহিল। যেতিয়াই তাই মহাদেৱক দেখিবলৈ পালে, লগে লগে তাই মহাদেৱৰ চৰণত দীঘল দি পৰিল। তাইৰ চকুত চকুপানী ববলৈ ধৰিলে। হে মহাদেৱ, আপুনি মোৰ প্ৰাৰ্থনা স্বীকাৰ কৰিলে। ইফালে ডাইনজনীয়ে মন্ত্ৰ জপ কৰি আছিল। তাই চিঞৰি কলে, এয়া সকলো তোৰেই জাল আছিল। তই মোক বুদ্ধিৰে ইয়ালৈ লৈ আনিলি। মহাদেৱ শান্তভাৱে ৰৈ আছিল। তেওঁ গম্ভীৰ মাতেৰে কলে, তই নিৰ্দোষী মানুহক অত্যাচাৰ কৰিছ। নিজৰ স্বাৰ্থ আৰু খঙত নিৰ্দোষী মানুহৰ জীৱন নষ্ট কৰিছ। ডাইনজনীয়ে জোৰেৰে হাঁহিবলৈ আৰম্ভ কৰিলে। তই মোক ৰাখিব নোৱাৰিবি। মোৰ লগত কলা শক্তি আছে। তাই দুয়োখন হাত দাঙিলে আৰু মন্ত্ৰ উচ্চাৰণ কৰিবলৈ আৰম্ভ কৰিলে। হঠাতে তাইৰ চাৰিওফালে কলা ধোঁৱাৰে আৱৰি ধৰিল। এই দৃশ্য দেখি সকলোৱেই আচৰিত হল। ডাইনে সম্পূৰ্ণ জোৰেৰে
মহাদেৱৰ গালৈ সেই কলা শক্তি দলিয়াই দিলে। যেতিয়াই সেই কলা শক্তি মহাদেৱৰ ওচৰত পালে, সকলোখিনি নষ্ট হৈ বতাহত বিলীন হৈ গল। ডাইনীজনী আচৰিত হল, এয়া কেনেকৈ সম্ভৱ। এতিয়া মহাদেৱৰ খং উঠিল। মহাদেৱে কলে, অহংকাৰে সদায় বিনাশৰ ফালে লৈ যায়। তোৰো সময় শেষ হল। ডাইনজনী কঁপি উঠিল। তাই পলাবলৈ চেষ্টা কৰিলে। তেতিয়া মহাদেৱে ত্ৰিশূলৰ দ্বাৰা মাটিত স্পৰ্শ কৰিলে। গোটেই পৰিৱেশ কঁপি উঠিল। ডাইনজনী মাটিত ঢলি পৰিল। এতিয়া তাইৰ মুখত ভয় দেখিবলৈ পোৱা গল। তাই ভয় ভয় মাতেৰে কঁপি কঁপি কলে, মোক মাফ কৰি দিয়ক। কিন্তু তাইৰ এই কৰ্মই তাইক শাস্তিৰ ফালে লৈ গৈছিল। লগে লগে মহাদেৱে তৃতীয় চকুৰ অগ্নিৰে তাইক জ্বলাই পেলালে। লগে লগে তাইৰ শৰীৰটো জ্বলি শেষ হৈ গল। এই গোটেইখিনি দেখি ৰমেশ আৰু মীনাই মহাদেৱক প্ৰণাম জনালে আৰু কলে, প্ৰভু, আপুনি আমাৰ প্ৰাৰ্থনা স্বীকাৰ কৰি এই বিপদৰ পৰা আমাক উদ্ধাৰ কৰিলে। প্ৰভু, আমি তোমাক কেনেকৈ ধন্যবাদ জনাম। আমাৰ প্ৰাৰ্থনা আপোনাৰ চৰণত সদায় যাতে ঠাই পায়। মহাদেৱে তেওঁলোকক আশীৰ্বাদ দিলে আৰু কলে, তোমালোকে এতিয়া আৰু চিন্তা কৰিব নালাগে। তোমালোকৰ কোনোদিন আৰু বিপদ নাহে। নিশ্চিন্ত মনে তোমালোকে তোমালোকৰ জীৱন চলাই নিব পাৰিবা। এই বুলি কৈ মহাদেৱ অন্তৰ্ধান হল। মীনা আৰু ৰমেশে পুনৰ যুগ্ম জীৱন সুখেৰে পাৰ কৰিবলৈ ললে।